ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগতে আমি দেখিবলৈ পাইছোঁ প্ৰণৱে কৈ আছিল, তুমি যদি মোক সদায় খং কৰি থাকা, হঠাৎ যদি মোৰ পৰা আঁতৰি যোৱা, মই গোটেই জীৱনলৈ আধৰুৱা হৈ থাকিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ মনিষাই আহি প্ৰণৱক সাবতি ধৰিছিলে। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অশ্বিনীয়ে সুভদ্ৰাৰ আগত কৈ আছিল, ইয়াত আকৌ কষ্টৰ কথা ক'ৰ পৰা আহিল, ঘৰখনৰ বাবে এইখিনিতো কৰিবই লাগিব। তেতিয়া সুভদ্ৰাই মাত দিছে, মই মানা কৰা নাই, মাত্ৰ পাৰিলে অলপ সোনকালে আহিব। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত দেখিবলৈ পাইছোঁ অনুৱে আহি প্ৰণয়ৰ আগত কৈ আছিল, ৰেণুৰ বিয়ালৈ ময়ো যাব পাৰিম নেকি? তেতিয়া প্ৰণয় অনুৰ পিনে চাই আছিলে। বন্ধু বান্ধৱীসকল, আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। ধাৰাবাহিকখন সম্পূৰ্ণভাৱে আপোনালোকে চাবলৈ পাব ৰং টিভিত। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো টিপি দিবলৈ একেবাৰে নাপাহৰিব।